আজি মই মোৰ ভ্লগটোত আপোনালোকক দেখুৱাম গুৱাহাটী খাৰঘুলিত থকা ভক্তিকুটীৰ ৰাধা গোবিন্দ টেম্পল। তো ফাইনেলি আহি পালোঁ আৰু এই নাজাৰাটো চাওকচোন, কি ধুনীয়া লাগিছে। ব্ৰহ্মপুত্ৰ নদীটো, পাহাৰখন, লগতে মন্দিৰটো আৰু বিল্ডিংটো চাওক কি ধুনীয়া। তো লাহে লাহে মানুহ বাঢ়ি গৈ আছে। মন্দিৰটোৰ ভিতৰলৈকে আহিলোঁ দৰ্শন কৰিবলৈ। কি ধুনীয়া, সঁচাই শ্ৰীকৃষ্ণক বহুতে মানুহ। তো সখাৰ কথা ক'লে নিজৰ মানে কি আৰু মনটো বহুত সতেজ হৈ যায়। আৰু এবাৰ ভোগ খাই খাই বিল্ডিংটোৰ ওপৰৰ পৰা ভিউটো দেখুৱাই দিছোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি গম পাই আছে গৈ আছোঁ খাৰঘুলিত থকা ভক্তিকুটীৰ। মানে এইকেইদিন ইনষ্টাগ্ৰামত বহুত ফেমাছ হৈ আছে, আপোনাৰ হিডেন জেম বুলি কোৱা হয়। খাৰঘুলিত থকা ভক্তিকুটীৰলৈকে যাম। ৰাধা গোবিন্দ টেম্পল, মানে মন্দিৰটোৰ নাম ৰাধা গোবিন্দ টেম্পল, লগতে ভক্তিকুটীৰ বুলি বহুত ফেমাছ আৰু গম পাইছেই। তো কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম, বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। যিহেতু মই কৃষ্ণক মানুহ, কৃষ্ণৰ ভক্ত হয়, সখা হয়, তো যিহেতু যাম বুলি ভাবি আছিলোঁ কিন্তু যাব পৰা নাছিলোঁ। আজি ফাইনেলি সেই দিনটো আহিল, মানে যাম আৰু। তো ভগৱান শ্ৰীকৃষ্ণক সেৱা এটা জনাই ভিডিঅ'টো ষ্টাৰ্ট কৰিম। তো এতিয়া মই আছোঁ ঘৰৰ পৰা মিনিমাম 1.5 কিলোমিটাৰমান আহিলোঁ। আমাৰ গাঁৱৰ নেচাৰেল ভিউ চাওক পথাৰৰ। তো এনেকৈ যাব লাগিব, তো চাই থাকক। তো গাইজ আহি পালোঁ দমদমা চেঁচা পাৰ হৈ যোনখিনি ঠাই পাই মানে দলংখন পাৰ হৈ আপোনালোকে জনাসকলে জানে। তো এই ঠাইখিনি মোৰ সঁচাই বহুত ভাল লাগে। নেচাৰেল ভিউ চাওকচোন। ইফালৰ পৰা মই এনেকৈ আহিলোঁ ৰাস্তাটো, তাৰপিছত দুফালে ডাঙৰ ডাঙৰ গছ আৰু মাজেদি ৰাস্তাটো ইমান ধুনীয়া কুল। মানে ঠাণ্ডাৰ দিনতো ঠাণ্ডাই, লগতে গৰমৰ দিনতো এইখিনি ঠাইত ৰেষ্ট ল'বলৈ মানে বেষ্ট ঠাই আৰু। তো যিহেতু মই অকলে আহিছোঁ, এনেকৈ ভিডিঅ' বনাই যাব নোৱাৰোঁ, তো আপোনালোকক মই ডাইৰেক্ট খাৰঘুলিতে লগ পাম। এনেকৈ ফাইনেলি আহি পালোঁ খাৰঘুলি। তো মই এতিয়া যাব লাগিব ডন বস্কো যোনখন স্কুল নে ইউনিভাৰ্চিটি আছিল, মই পাহৰি গ'লোঁ। মই কনফাৰ্মটো ক'ম বাৰু আপোনালোকক। তো খাৰঘুলিৰ ৰাস্তাবোৰ কিন্তু মোৰ বহুত পচন্দ। আগতে মই ইয়াতে ৰুমতো আছিলোঁ, ধুনীয়া লাগে। এই অলপ আগত মোৰ ৰুম আছিল। তো এনেকৈ গৈ আছোঁ ওপৰলৈকে। ডন বস্কো ইউনিভাৰ্চিটি নে স্কুল মই পাহৰি গ'লোঁ, মই আপোনালোকক জনাই আছোঁ। তো গৈ আছোঁ খাৰঘুলিৰ ৰাস্তাটোৰে পূৰা চিধা। গাইজ আহি পালোঁ ডন বস্কো ইনষ্টিটিউট। মই ইউনিভাৰ্চিটি বুলি গৈ আছিলোঁ, এইখন চাওঁ ডন বস্কো ইনষ্টিটিউট। আৰু এনেকৈ গ'লে জুবিনদাৰ যোনটো খাৰঘুলিৰ ঘৰ আছে সেইটো ঘৰো পায়। তো এইটো ৰাস্তা দি এনেকৈ যাব নালাগে, মই ইফাল দি বুলি ভাবি আছিলোঁ। বহুতে যিহেতু কৈ আছিল ডন বস্কো ইনষ্টিটিউটৰ লগতে হয়, কিন্তু এইটো ৰাস্তাত নহয়। তো মই আহিলোঁ এনেকৈ উজান বজাৰৰ পৰা এনেকৈ। তো এই চিধা এইটো ৰাস্তা দি এনেকৈ যাব লাগিব। এইখিনি মানতে আছে ভক্তিকুটীৰ মন্দিৰটো, তো ইফালে নহয়। তো এতিয়া ধুনীয়াকৈ তালৈকে যাব লাগে। কিছু সময়ৰ অন্তৰ পেলাই ফাইনেলি আহি পালোঁ ভক্তিকুটীৰ খাৰঘুলিত থকা। তো ডন বস্কো ইনষ্টিটিউটখনৰ যোনটো ৰাস্তা আছে মানে ওপৰত হয়, জুবিনদাৰ যোনটো ঘৰৰ লাইনটো সিফালে নহয়, তলেদি যাব লাগে, ডাইৰেক্ট চিধা আহিবই লাগে। তো এনেকৈ ফাইনেলি পাই গ'লোঁ ভক্তিকুটীৰ যোনটো ৰাধা গোবিন্দ মন্দিৰটো। তো ভিতৰলৈকে যাম। আপোনালোকে যদি গাড়ী লৈ আহে তেনেহ'লে ধুনীয়াকৈ ইয়াতে পাৰ্কিং কৰিব পাৰিব। মই স্কুটিখন ইয়াতে থৈ দিলোঁ। আৰু মন্দিৰটোৰ আপোনালোকে টাইমিংটো চাই লওক। ৰাতিপুৱা 4:30 পৰা 12:30লৈ আৰু আবেলি 4টাৰ পৰা 8টালৈ। তো এইটো টাইমতে আপোনালোকে আহিব পাৰে আৰু মই ৰিকমেণ্ড কৰিম আবেলি অহাটোৱে। তো এনেকৈ ভিতৰত সোমালোঁ। বিল্ডিংটো চাওক কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। তো এতিয়া ভিতৰলৈকে যাম। ভিতৰত এণ্ট্ৰি হ'লোঁ। তো আপোনালোকে ধুনীয়াকৈ এণ্ট্ৰি হৈ ইয়াতে জোতা চেণ্ডেলবোৰ থৈ দিব পাৰে আৰু লগতে ইয়াত বেকেজ আই থিংক কালেকশ্যন কৰে, চেণ্ডেল বা এনেকৈ থ'ব পাৰে। তো তাৰপিছত এইটো মানে বিল্ডিংটো পাব। তাৰপিছত ৰাইট ছাইডে সোমালে আপোনালোকে তললৈকে যাব পাৰিব। এইকেইদিন পূৰা ফেমাছ হৈ থকা হিডেন জেম বুলি মানে সকলোৱে গম পায় ভক্তিকুটীৰ খাৰঘুলিৰ। তো ধুনীয়া বুলি গম পাইছিলোঁ, ইমান যে ধুনীয়া হ'ব কি ক'ম। মানে আপোনালোকে বাহিৰত যাবই নালাগে, গোৱা হওক বা এনেকুৱা ঠাইত যাব নালাগে। ব্ৰহ্মপুত্ৰ পাৰ মই দেখুৱাই আছোঁ বাৰু। তো এনেকৈ ভিতৰলৈকে এতিয়া যাম। ভিডিঅ'বোৰতে ইমান ধুনীয়া লাগি আছিল, কিন্তু আৰু ৰিয়েলত আহি কি ক'ম, মোৰ কোনো ভাষা নাই। সঁচা ইয়ালৈ এবাৰ হ'লে আহিবই। গেটৰ পৰা এণ্ট্ৰি হৈয়ে তাৰপিছত ৰাইট ছাইডে এনেকৈ সোমাই আহিব লাগিব আৰু মন্দিৰকেইটা এই বিল্ডিংকেইটাৰ তলতে আছে। তো পিছত যাম বাৰু। প্ৰথমতে সোমাই আহিয়ে আপোনালোকে এই ঠাইখিনি পাব। বহুত ফেমাছ হৈ আছে এতিয়া ইনষ্টাগ্ৰামত হওক, ইউটিউবত হওক। তো ব্ৰহ্মপুত্ৰ নদীটো তাৰে কাষতে পুলটো আছে আৰু এইখিনি ঠাই চাওক কি ধুনীয়া।
আৰু এই ডেক'ৰেশ্যনটো সঁচাই বিল্ডিঙৰ ডেক'ৰেশ্যনটো বহুত ইণ্টেৰিয়ৰটো বহুত ভাল লাগিছে। এতিয়া ইমান মানুহ হোৱা নাই বাৰু, ইভিনিং টাইমত বেছি মানুহ হয় কাৰণ ছানছেটটো চাবৰ কাৰণে। তো চাওক কি ধুনীয়া এটা নাজাৰা, ব্ৰহ্মপুত্ৰ নদীটো, তাৰপিছত পাহাৰকেইখন ওপৰত নীলা পুৰা আকাশ, নীলা বগা, তাৰপিছত চুইমিং পুলটো মানে পুলটো আৰু আই থিংক ইফালৰ পৰা কিবা পানী এনেকৈ ওলাই চাগে, কিন্তু এতিয়া সেই কৰা নাই যিহেতু এতিয়া বেছি মানুহ নাই। যিহেতু হৰেকৃষ্ণ মন্দিৰত ইভিনিং টাইমতে মানুহ বেছি হয়, মই এইটো টাইমতে আহিলোঁ কাৰণ ইভিনিং টাইমত আহিব পৰা সেই নাই আৰু কাম আছে। তো সেয়াই আৰু চাওক ডেক'ৰেশ্যনটো কি ধুনীয়া, আৰু গ্ৰাছ এনেকৈ পাৰি দিছে চাওক, আৰু বিল্ডিংটো সঁচাই বহুত ধুনীয়া লাগিছে। বাহিৰৰ ঠাইখিনিত এইখিনিয়ে আছে, বাকী আৰু সেনেকুৱা চাব লগা নাই। তো আপোনালোকক ক'লোৱে এনেকৈ এণ্ট্ৰি হ'ব, তাৰপিছত বিল্ডিংটো আছে, তাতে সেইখিনিমানতে মন্দিৰটো আছে আৰু ৰাধা গোবিন্দ মন্দিৰটো। তো এনেকৈ আহিব, অহাৰ পিছত আপোনালোকে পুলটো পাব, পুলটোৰ কাষতে আছে ব্ৰহ্মপুত্ৰ নদীটো, সেই ভিউটো উপভোগ কৰিব লাগিব। আৰু মই ৰিকমেণ্ডেড কৰিম এইটো ইভিনিং টাইমত অহাটোৱে বেষ্ট হ'ব, কাৰণ সূৰ্য অস্ত যোৱাটো চাব পাৰি, লগতে ইয়াত সংকীৰ্তনো হৈ থাকে, মই যিহেতু ভিডিঅ'বোৰত দেখিছোঁ। আৰু লগতে পুলটোৰ পৰা ইফালৰ পৰা আই থিংক পানী এনেকৈ ওলায়। তো সেয়াই চাওক কি ধুনীয়া। এইটো টাইমতো বেয়া লগা নাই, কিন্তু গৰম সেইটোৰ কাৰণে অলপমান সেই লাগিছে, বাকী আৰু বেষ্ট, আহিব পাৰে। সময় যিমানে পাৰ হৈ গৈ আছে সিমানে মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। কিয় নাহিব ইমান ধুনীয়া এখন ঠাইত? লগতে এই ফটোখন চাওকচোন কি ধুনীয়া লাগিছে। তো গাইজ তলৰ পৰা আহিলোঁ, এতিয়া মন্দিৰৰ ভিতৰলৈকে যাম আৰু দৰ্শন কৰিবলৈ, যিহেতু মন্দিৰটোৱে মেইন হয় ৰাধা গোবিন্দ টেম্পল। তো আৰু এবাৰ মই নাজাৰাটো দেখুৱাই দিছোঁ ওপৰৰ পৰা চাওক। এতিয়া মানুহ লাহে লাহে বাঢ়ি আহি আছে, কি ধুনীয়া লাগিছে চাওক। মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। তো তলৰ পৰা আহিলোঁ, এতিয়া ইয়াতে দি আছে ন' এডমিশ্যন, ইয়াত যাব নোৱাৰোঁ। তো আগত অলপমান আগত গ'লে মন্দিৰটো পাই যাম। মন্দিৰটোৰ গোটেইখিনি টাইম টেবুল এই চাইনবোৰ্ডখনত থৈ দিছে, আপোনালোকে চাই গোটেইখিনি মানে চাব পাৰে। আৰু তাৰপিছত আপোনালোকে যদি দান বৰঙণিৰ ক্ষেত্ৰত বা ভোগৰ ক্ষেত্ৰত কিবা দিব বিচাৰে, এই চাইনবোৰ্ডখন চালেই গম পাই যাব কোনটোত কিমান মানে পেইড কৰিব লাগে। তো এই ডেক'ৰেশ্যনটো ভাল লাগিছে মোৰ। তো ইয়াৰ পৰা এতিয়া ভক্তি কুটিৰ মেইন মন্দিৰটোলৈকে আহি গ'লোঁ। তো চাওকচোন কি ধুনীয়া ডেক'ৰেশ্যন, ভিতৰভাগ ধুনীয়াকৈ সেৱা এভাগ লৈ ল'লোঁ। তো এতিয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাই গৈ থাকিম। ফাইনেলি দৰ্শন কৰা হৈ গ'ল ৰাধা গোবিন্দ মন্দিৰ ভক্তি কুটিৰৰ। দেখুৱালে আপোনালোকক যিমান পাৰোঁ।
তো এই নাজাৰাটো মই দেখুৱাইছোঁ আৰু এবাৰ মই দেখুৱাই দিছোঁ, চাওক কি ধুনীয়া লাগিছে। পূৰা ব্ৰহ্মপুত্ৰ নদীটো, সিফালে পাহাৰ, তলত পুলটো, লগতে ঠাইখিনি, এই মন্দিৰটো, লগতে হৰে কৃষ্ণ হৰে ৰাম মানে গায়ে আছে, সেইখিনি শুনি আপোনালোকে এই ভিউটো উপভোগ কৰকচোন। আহিব আপোনালোকে, আৰু মোৰ মতে ইভিনিং টাইমত আহিলে বেষ্ট হ'ব, কাৰণ মই ভিডিঅ'বোৰত ইভিনিং টাইমত বেছি মানুহ হোৱা দেখিছোঁ, লগতে সংকীৰ্তনো হৈ থাকে, আৰু লগতে এইটো টাইমত অলপ গৰম পাইছোঁ, আৰু মোৰ কাম থকা কাৰণে ইভিনিং টাইমত আহিব পৰা মানে নোৱাৰিম, সেইটো কাৰণে মই এতিয়াই আহিছোঁ। তো আপোনালোকৰ ইচ্ছামতে আহিব পাৰে, যিটো টাইমত মানে খোলা থাকে, মই ক'লোৱে ভিডিঅ'টোৰ ষ্টাৰ্টিঙত। তো এয়াই চাওক। তো সঁচাই বহুত ভাল দিন এটা স্পেণ্ড কৰিলোঁ সখাৰ লগত। কিছু সময়ৰ পিছত আমাক ভোক দিলে, তো ধুনীয়াকৈ খাই লওঁ। তো তাৰপিছতে অলপ টাইম বহিলোঁ, ৰাধে ৰাধে গালোঁ। সঁচাই মনটো কি ক'ম, উত্তৰ গুৱাহাটীৰ ৰাধাকৃষ্ণ মন্দিৰটোৱে হওক, যিহেতু এইটোত প্ৰথমবাৰ আহিছোঁ, ভক্তিকুটীৰে হওক, ৰাধাকৃষ্ণ মন্দিৰ বুলি ক'লে চকুন আৰু কি ক'ম। তো মিনিমাম 40 মিনিট 1 ঘণ্টামান বহিলোঁ। তো এনেকৈয়ে যাব ওলালোঁ ৰিটাৰ্ণ। তো ভাল লাগিল, আকৌ কেতিয়াবালৈকে আহিম। তো গাইজ, খাৰঘুলিৰ ভক্তিকুটীৰৰ ৰাধা গোবিন্দ মন্দিৰত ফাইনেলি দৰ্শন কৰা হৈ গ'ল। বাহিৰলৈ আহিলোঁ, মানে মন্দিৰৰ পৰা আহিলোঁ। তো সঁচাই, যিহেতু বহুত ফেমাছ মন্দিৰটো এতিয়া বৰ্তমান, শুনি আছিলোঁ, বেলেগৰ ভিডিঅ'ত দেখি আছিলোঁ, ফাইনেলি আজি নিজে দৰ্শন কৰি ভাল লাগিল। তো গাইজ, সেই আৰু শ্ৰীকৃষ্ণৰ ভক্ত হিচাপে আহি মনটো সঁচাই মানে কি ক'ম, শান্তি লাগি গ'ল। তো এনেকৈ যে আগলৈকে আহি থাকিব পাৰোঁ, এদিন মাকো লৈ আহিম বুলি ভাবিছোঁ, ঘৰৰ মানুহক লৈ আহিম। তো গাইজ, এইটো আছিলে যে মোৰ ব্লগ। যদি ভাল পাইছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তো গাইজ, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই।